যোৱা বছৰলৈকে বডোফা ইউএন ব্ৰহ্ম ছুপাৰ 50 প্ৰগ্ৰেমৰ আণ্ডাৰত আমি 4টা কেটেগৰীত আমি বিনামূলীয়া আমি প্ৰশিক্ষণ দি আছিলোঁ, ইঞ্জিনিয়াৰিং, মেডিকেল, UPSC আৰু APSCৰ কাৰণে। এই বছৰৰ পৰা আমি এই আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰামটোৰ নাম আমি ছুপাৰ 50 প্লাছ কৰিলোঁ। আৰু ছুপাৰ 50 প্লাছ আমি কি কাৰণে কৰিলোঁ ইতিমধ্যে আমাৰ সন্মানীয় DM মহোদয়ে আপোনালোকক অৱগত কৰালে। তো আমি ইতিমধ্যে আমাৰ মেডিকেলৰ ছুপাৰ 50 মেডিকেল ছুপাৰ 50 প্লাছ যিটো আমি নতুনকৈ নামাকৰণ কৰিলোঁ, তাৰে আমি ৰিজাল্ট অলৰেডি ডিক্লেয়াৰ কৰিলোঁ। আমাৰ টোটেল কেণ্ডিডেট ৰেজিষ্টাৰ হৈছিলে 807জন। তাৰ ভিতৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে 659জনে। আৰু এই পৰীক্ষাটো আমি যোৱা 20 এপ্ৰিলত আমি পাতিছিলোঁ আৰু ৰিজাল্ট আমি 28 এপ্ৰিলত ডিক্লেয়াৰ কৰিলোঁ। তাৰপিছত এটা আমাৰ কাউন্সিলিং ছেশ্যন এটা হৈছিলে দুদিনীয়া, 6 আৰু 7 তাৰিখে মে' মাহৰ। আৰু ফাইনেল ৰিজাল্টটো আমি যোৱা 7 তাৰিখে মানে আজি আমি যোৱাকালি আমি আপলোড কৰিলোঁ। তো আমি টোটেল এইবাৰ 66 জন কেণ্ডিডেট 66জন কেণ্ডিডেটক আমি চিলেক্ট কৰিলোঁ। আৰু আমাৰ যিসকল কমিউনিটি ৰিপ্ৰেজেণ্টেশ্যন টপ 50ৰ ভিতৰত আহিছিলে সেইখিনিতো অলৰেডি চিলেকশ্যন হৈ আছিলে। তাৰ বাহিৰে বাকী যিখিনি কমিউনিটি ৰিপ্ৰেজেণ্টেশ্যন হোৱা নাছিলে আৰু যিখিনি কমিউনিটিৰ পৰা কেণ্ডিডেটে এপিয়াৰ কৰিছিলে আৰু তেওঁৰ যিটো বেছিক মিনিমাম কোৱালিফিকেশ্যন যিটো আছিলে সেইটো ফুলফিল হোৱাৰ পিছত, এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফুলফিল হোৱাৰ পিছত বাকী যিখিনি কেণ্ডিডেট থাকিলে তাৰ পৰা আমি মিনিমাম 2জনকৈ প্ৰতিটো আমাৰ কমিউনিটিৰ পৰা ল'বলৈ আমি চাইছিলোঁ আৰু তেনেধৰণে আমাৰ কমিউনিটি ৰিপ্ৰেজেণ্ট হৈছে। আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ BTCৰ বসবাস কৰা আমাৰ অসমীয়া, বেংগলী, হিন্দী, বড়ো আৰু আমাৰ যিখিনি আন কমিউনিটি আছে যেনে আদিবাসী কুৰ্মী, আদিবাসী গোণ্ড, হিন্দী ভাষী, কলিতা, বনিয়া, কোচ ৰাজবংশী, ওৰাং, মদাহী কছাৰী, নাথ যোগী, উৰিয়া, সান্থাল। তো এই 3টা ছুপাৰ 50 প্ৰগ্ৰাম আমি এইবাৰৰ পৰা ছুপাৰ 50 প্লাছ নামাকৰণ কৰিলোঁ, যাতে আমাৰ সমূহ জনগোষ্ঠীয় যিখিনি আমাৰ ইয়াতে যিখিনি কমিউনিটি আছে যাতে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন হয়। আৰু ছুপাৰ 50 ইঞ্জিনিয়াৰিংটো আমি যিহেতু কোকৰাঝাৰতে এইটো আমি চলাই আছোঁ লাষ্ট 3 বছৰৰ পৰা, আৰু ইয়াতে আমি ছুপাৰ 50 এইটো 50তে আমি সীমাবদ্ধ কৰি ৰাখিছোঁ, কাৰণ আমি যোৱাবাৰ আমি 50জন কেণ্ডিডেট আমি পাবলৈ সক্ষম নহ'লোঁ। গতিকে আমি ভাবিছোঁ যে এই বছৰ আমি চাই ল'ম, যদি অহা বছৰ অলপমান পলিচিটো চেঞ্জ কৰিব লগা হয় আমি সেইটো হয়তো কৰিব পাৰিম। তো আমাৰ যদি আমি এটা ব্ৰেকডাউন আমি দিবলৈ যাওঁ তেতিয়াহ'লে এইবাৰ আমাৰ যিটো মেডিকেলৰ আমি ৰিজাল্ট ডিক্লেয়াৰ কৰিলোঁ যোৱাকালি, তাতে কোকৰাঝাৰৰ পৰা 14জন কেণ্ডিডেট চিলেক্ট হৈছে, চিৰাঙৰ পৰা 11জন, বাক্সাৰ পৰা 15জন, তামোলপুৰৰ পৰা 9জন আৰু ওদালগুৰিৰ পৰা 17জন। তাৰ ভিতৰত ST কেণ্ডিডেট আছে 38জন, SC কেণ্ডিডেট 4জন, OBC 9জন, OBC নন ক্ৰিমিলিয়াৰ 8জন, জেনেৰেল কেণ্ডিডেট 4জন আৰু জেনেৰেল ইকনমিকেলি উইকাৰ ছেকশ্যনৰ পৰা 3জন। আৰু সেই মৰ্মে এই টপ 50ত অলৰেডি যিহেতু বিভিন্ন জনগোষ্ঠীৰে তেখেতসকলে অলৰেডি চিলেকশ্যন পাইছিলে, তো বাকী যিসকলে এপ্লাই কৰিছিলে, যিবিলাক জনগোষ্ঠীৰ পৰা ইয়াত এপ্লিকেশ্যন ছাবমিট কৰিছিলে, যিসকলে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল কৰিছে, তো তেখেতসকলক এডিশ্যনেলি আকৌ আমি 16জন ওলাই গ'ল। তো 16জন ওলাই যোৱাৰ ক্ষেত্ৰত আমি এতিয়া টোটেল 50 প্লাছ ছুপাৰ 50 প্লাছ এতিয়া আৰু এডিশ্যনেল 16জন 16জন তাতে এডিশ্যন কৰা হ'ল, এড কৰা হ'ল, আৰু এতিয়া 66জনে এইবাৰ চান্স পাইছে।